স্বাগতম জনাইছোঁ পুনৰ এবাৰ। অসম চৰকাৰৰ বহু অপেক্ষাৰ অন্তত যি চাকৰিসমূহ আছিল সেই চাকৰিসমূহৰ কেতিয়া ডেট হ'ব, কেতিয়া নিযুক্তি হ'ব, সেইসমূহ কথা ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৱগত হৈছে সকলোকে। এতিয়া কথাটো হ'ল আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ঘোষণা APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব এডি পৰীক্ষা। 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা, প্ৰাৰম্ভিক, মূল আৰু সাক্ষাৎকাৰ পৰ্ব অনুষ্ঠিত হ'ব। এডিএৰিত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত। আনহাতে এডিএৰিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20, 27 অক্টোবৰ আৰু 3 অক্টোবৰৰ পৰা। অসম আৰক্ষীত হ'ব শাৰীৰিক পৰীক্ষা। এই বৰ্ষতে আৰক্ষীত 6,434টা পদ পূৰণৰ লক্ষ্য চৰকাৰৰ। তৃতীয় বৰ্গত 7,500টা পদত চাকৰিত ল'ব নিযুক্তি। চতুৰ্থ বৰ্গত 4,500টা পদত হ'ব নিযুক্তি। গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি দিব চৰকাৰে। আৰু ইতিমধ্যে আমাৰ যি প্ৰাথমিক যি এলিমেণ্টেৰী এডুকেশ্যন আছে, সেই এলিমেণ্টেৰী এডুকেশ্যনৰ মেৰিট লিষ্টসমূহ খুব সোনকালে আপোনালোকৰ প্ৰকাশ পাব। আৰু